যদি পে'মেণ্ট কৰা নাই তেনেহ'লে তাক মাৰি পেলা 3টা মানুহ মৰা 4টা মানুহ মৰা একেই কথা মই ইমান ৰিস্ক লৈ এইবোৰ কাম পুণ্য আৰ্জিবলৈ কৰা নাই সম্পৰ্ক সদায় একে নাথাকে কেতিয়াবা কিছুমান সম্পৰ্কক সময় দিব লগা হয় সময় যেনেকৈ সম্পৰ্কক ধ্বংস কৰে তেনেকৈ জোৰাও লগায় মোৰ কথাত তেওঁলোকে আজিৰ দিনটোৰ হিচাপ নধৰে বোলে কিন্তু কাইলৈ ৰিলিজ নকৰিলে বিল বাঢ়ি যাব যদি ট্ৰিটমেণ্টেই নাই আৰু তেতিয়াহ'লে বিল কেনেকৈ বাঢ়িব আৰে বিলটো বাঢ়িবই দামী হস্পিটেল প্ৰাইভেট হস্পিটেল বাৰু এতিয়া আমি কি কৰাটো বিচাৰোঁ বাৰু কচোন এই পইচাকেইটা ইয়াতে থৈছোঁ দেই কিবা খোৱা বস্তু লাগিলে নাৰ্ছক কৈ তই অনাই ল'বি দৰৱ আছেই তই কলৈ যাওঁ ৰূপৰ ওচৰলৈ যাওঁ নেকি তোক উলিয়াই নিব পাৰিলেই একেবাৰে তাৰ ওচৰলৈকে যামগৈ নোৱাৰিছোঁ আৰু কিন্তু তাৰ আগতে গাঁৱৰ মাটিখিনি বিক্ৰী কৰি যি পাওঁ লৈ আহোঁগৈ ছাৰহঁতৰ হাতে ভৰিয়ে ধৰিম তেওঁলোকো মানুহে বুজি পাব মই নাৰ্ছ বাইদেউক কৈ থৈছোঁ কিবা লাগিলে অনাই ল'বি দেই মই কাইলৈ ৰাতিলৈকে পাই যামেই দেই ক'ত যায় আপুনি দাদা গাঁৱৰ মাটিখিনি বিক্ৰী কৰি থৈ আহোঁ বুলি ভাবিছোঁ এই উলিয়াই নিনিলে হস্পিটেলৰ বিল বাঢ়িয়ে থাকিব নহয় নালাগে ক'লৈকো যাব আপুনি কাইলৈ আমি এওঁক হস্পিটেলৰ পৰা নিয়াৰ ব্যৱস্থা কৰিম আপোনালোকে ক'লে তেওঁলোকে পইচা নল'ব নেকি মানিব জানো চিন্তা নকৰিব পইচা আমি দিম হয় দাদা এওঁলোক জাতীয়তাবাদী যুৱ সেনাৰ মানুহ এতিয়া আৰু আপোনালোকে হস্পিটেলৰ বিলৰ কথা চিন্তা কৰিব নালাগে হস্পিটেলৰ বিল দি এখেতক ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা এওঁলোকেই কৰি দিব কি কৰে নাপায় আপোনালোক দেৱতা হৈ আহিছে আমাৰ বাবে আপোনালোকক মই কি বুলি ধন্যবাদ দিওঁ ভাবিয়ে পোৱা নাই গোটেই জীৱন আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম গোটেই জীৱন আমাৰ সংগঠনটো জন্মই হৈছে মানুহক সহায় কৰিবৰ কাৰণে আপোনাক সহায় কৰা সুবিধাকণ আমাক দিছে আপোনাকহে ধন্যবাদ আমি গৈ থাকোঁ নেকি আহ ব'ল আহিছোঁ আহোঁ আহোঁ মই এওঁৰ কাৰণে হুইল চেয়াৰ এখন আনিবলৈ দিছোঁ ৱাৰ্ড বয়জনে আহি দি যাবহি এতিয়াৰ পৰা তুমি তাতে চলা ফুৰা কৰিব পাৰিবা ঐ মিচিমি মোৰ কিবা কথাবোৰ সপোন সপোন লাগিছে
ভগৱান ঈশ্বৰ আকাশত নাই, এওঁলোকেই ভগৱান, এওঁলোকেই ঈশ্বৰ। ক'ত কিমান টকা দেখাইছে এওঁলোকে? চাই আছোঁ। তই নৰ্মেল কেবিন আৰু ভেণ্টিলেশ্যনৰ বিলটো চেক কৰচোন। নহয়, এতিয়া আপোনালোকে বিল চেক কৰি একো লাভ নাই। যদি প্ৰব্লেমেই আছিলে হস্পিটেলত এডমিটেই কৰিব নালাগিছিল। ঠিকেই কৈছে, বেলেগক আপোনাৰ হস্পিটেলত ভৰ্তি কৰাব নালাগিছিল, আপোনাকেই ভৰ্তি কৰাব লাগিছিল। হোৱাট ৰাবিছ? কোন ৰাবিছ কেমেৰা আগত ক'ব? কেনেকৈ ইমান টকা হ'ল? সাংবাদিক মাতিছোঁ, আপুনি ক'ব লাগিব। প্ৰীতম, তই ফোন কৰি গোটেইকেইটা চেনেলক ইয়ালৈ মাতি দে। আপুনি নে জাতীয়তাবাদী যুৱ সেনাৰ নামটো শুনিছে নহয়? জাতীয়তাবাদী যুৱ অঁ, ছ'চিয়েল মিডিয়াত পাই থাকোঁ নহয়। বঢ়িয়া। এতিয়া আপোনাক ছ'চিয়েল মিডিয়াত পাব, পুলিচে উঠাই নিয়াৰ নিউজটোত। নাপায় 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 নহয়, মোৰ প্ৰেষ্টিজৰ কথা আছে, হস্পিটেলখন বদনাম হ'ব। ইমান বিল কেনেকৈ হ'বলৈ পালে প্ৰথমে সেইটো কওক। মানে চাব দেই, প্ৰথমতে ট্ৰিটমেণ্টটো যথেষ্ট জটিল আছিলে। অপাৰেশ্যনৰ নামত খৰচ হৈছে, ভেণ্টিলেশ্যনৰ চাৰ্জ আছে হা, আৰু মইতো 50,000 টকা কমাই দিছিলোঁ। ঠিক আছে দিয়ক বাৰু, আপোনালোকৰ কাৰণে 1 লাখ টকা। তিনি লাখ 3 লাখ টকা মই কমাই দিম, তাতকৈ মই কম কৰিব নোৱাৰোঁ কিন্তু হা, কাৰণ মইতো মালিক নহয়। 3 লাখ হা। হ'ব, আপুনি 9.5 লাখৰ বিল বনাওক, কাইলৈ 11 বজাত পাই যাব আপুনি। এক মিনিট, মই 3 লাখ টকা বুলিহে কৈছিলোঁ। তাৰ আগতে নিজৰ পৰা 50,000 কমাম বুলি কৈছিলে। বিলখন বনাওক। আহিছোঁ। মা আমাৰ পৰা আঁতৰি গ'ল, আপোনাৰ আৰু মাৰ মাজৰ বুজাবুজিৰ অভাৱৰ কাৰণে, আপোনালোক দুজনৰ অকণমান একোৰ কাৰণে আমি মাৰ মৰম হেৰুৱালো। আৰু অনিয়েতো আগতেও কৈছো তোক, দেউতা মাৰৰ কথা এইখন ঘৰত ওলাব নালাগে। দেউতা তুমি অলপ বহি লোৱাচোন, কথাবোৰ নকবি। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি। আপুনি সঁচাকৈ ডিব্ৰুগড়লৈ যাব? যাম বুলি বিয়ৈলৈ ফোন কৰিলোঁ, কিন্তু তেওঁ জনাম বুলিহে ক'লে। দেউতা আপুনি পাৰিব তাত চম্ভালিব? এইটো ফেক্টৰী কোনে এষ্টাব্লিছ কৰিছিলে তই পাহৰিলি নেকি? মই সেইটো কোৱা নাই দেউতা, আপোনাৰ গা বেয়া হৈ থাকে, আৰু সেইফালে দেউতাৰো। বিয়ৈটো নাজানো, কিন্তু মোৰতো মনৰ বেমাৰ। ছুগাৰ হোৱাৰ লগে লগে ভয় খোৱাৰ আৰম্ভ কৰি দিলোঁ, সেইটোহে বেমাৰী কৰি দিলে। দেউতা তাতকৈ আপুনি অসুবিধা পাব নেকি? তই বাৰে বাৰে একেটা কথাকে কৈ আছ যে, তাৰমানে তই সিদ্ধান্ত ললিয়ে নিজে যাম বুলি।
সিদ্ধান্ত ললিয়ে যেতিয়া মইনো কৈ কি পাম যা ডাঙৰ হলি নিজৰ মতে কাম কৰিব পৰা হলি সিদ্ধান্তটো ল'বিয়ে অকণমান বুজাবুজি অভাৱৰ কাৰণে অন্তৰৰ মোৰ সম্পৰ্কটো শেষ কৰিব খোজা নাই মা আৰু আপোনাৰ সম্পৰ্কৰ দৰে অধিক সঁচাটো আপুনি না কৰিব নোৱাৰে দেউতা মা আমাৰ পৰা আঁতৰি গ'ল আপোনাৰ আৰু মাৰ মাজৰ বুজাবুজিৰ অভাৱৰ কাৰণে আপোনালোক দুজনৰ অকণমান ইঘৰ কাৰণে আমি মাৰ মৰম হেৰুৱালো আৰু অনিয়েতো আগতেও কৈছো তোক দেউতা মাৰৰ কথা এইখন ঘৰত ওলাব নালাগে দেউতা তুমি অলপ বহি লোৱাচোন কথাবোৰ নকবি মাৰৰ কোনো কথা এইখন ঘৰত নুলিয়াবি তোৰ ডিব্ৰুগড়লৈ যাবলৈ মন যা তাৰ লগত মোৰ অতীতটো নাসাঙৰিবি দেউতা আপুনি অলপ পানী খাব টিকেন পানী মই জানো মই কি কৰিব লাগে ল'ৰাৰ সিদ্ধান্ত লোৱাত ভুল হলেও মোৰ নিজৰ সিদ্ধান্ত লোৱাত মই ভুল নকৰো দেউতা কৰো কিয় যে দেউতাক তেনেকৈ ক'লো গোটেই ৰাতিটো টোপনি নাযাব দাদা মোক অফিচৰ পৰা সোনকালে আহিলি নেকি তোক বিচাৰি মই অফিচলৈ গৈছিলোঁ অফিচলৈ আজিৰ পৰা কাম কৰিম বুলি ভাবিছিলি নেকি আগতে নক'লি কিয় কাম কৰিবলৈ নহয় দাদা তোৰ পৰা সহায় এটা বিচাৰিহে গৈছিলোঁ ক মোক টকা অলপ লাগে কিমান টকা অলপ বেছিয়ে লাগিছিল হে ভগৱান আপুনি এওঁলোকৰ ৰূপত আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ আহিছে আৰু পিছুৱাই নাযাব মোৰ ভৰিৰ বিষ নাই বিষ ক'ত আছে জানো বাৰে বাৰে মই মাৰ কথা উলিয়াই আপোনাক কষ্ট দিওঁ ন মাৰ কথা কেতিয়াও নুলিয়াওঁ বুলি শপত খাইছিলোঁ কিন্তু মই ইচ্ছা কৰি নকওঁ দেউতা ইনফেক্ট আজি কথাটো কোৱাৰ আগলৈকে মই ভবাই নাছিলোঁ আপোনাক তেনেকৈ ক'ম বুলি আমাৰ মনৰ ভিতৰত জোৰ কৰি দবাই ৰখা কথাবোৰেই আনকনচিয়াছ সময়ত ওলাই আহে মুখেৰে দেউতা মোক খুব বেছি বেয়া পাইছে নহয় তহঁত কাকোৱে মই বেয়া পাব নোৱাৰো কাকোৱে এসময়ত মই এটা ভুল কৰিছিলোঁ কিন্তু ভুলটো অকল মই কৰা নাছিলোঁ
নিজৰ মানুহে ভুল কৰিবলৈ গ'লে শুধৰাই নিদিয়াটো ভুল নহয় জানো? দেউতা বেয়া নাপাবা, মোৰ অহাত অলপ দেৰি হ'ল। দাদাই বেংকৰ পৰা পইচা উলিয়াব লগা হ'ল। আপোনাৰ দেৰি নাই হোৱা। এতিয়ালৈকে বিক্ৰম দাই আহি পোৱা নাই। ই অহা নাই নেকি? ঐ, তাক এটা ফোন কৰচোন। সি বা কিমান আনিব পাৰিছে। মই মাত্ৰ 4 লাখহে পাৰিলোঁ। আপোনাৰ মনত কষ্ট নিদিবলৈ নিজৰ পচন্দক বাদ দি মই অন্তৰাক বিয়া পাতিছোঁ। আৰু কি কৰিব লাগিছে? তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি নিজৰ মানুহে ভুল কৰিবলৈ গ'লে শুধৰাই নিদিয়াটো ভুল নহয় জানো? দেউতা মোক খুব বেয়া মানুহ যেন লাগে নহয় কেতিয়াবা তোৰ। কিয় তেনেকৈ কৈছে দেউতা? আপুনি খুব ভাল। আপোনাৰ ধৰি দেউতা পায় আমি লাকি। লাকি? আৰু যদি কেতিয়াবা আপোনাক কষ্ট দিয়াৰ কথা কওঁ, সেইদিনাখন আপুনি মোক একোৱে ক'ব নালাগে। নিজকে শাস্তি দিম। কিন্তু আজি আকৌ এবাৰ ক্ষমা কৰি দিয়ক দেউতা, প্লিজ। বেজীৰে খুচি খুচি বুকুত তেজ উলিয়াই দিয়াৰ পিছত জানো বুকুখনক শ্বাৰ্টটো বুলিয়েই ভাবিছিলো বুলি কৈ কিবা লাভ আছে জানো? যা, অন্তৰাক কগৈ কাইলৈ তোৰ বাবে বজাৰ কৰি আনক। পৰহিলে তেতিয়া গুচি যাব পাৰিবি। মই আজি তাইক যাবলৈ মানা কৰিছিলো। তাইকো মোৰ হৈ ক্ষমা খুজিবি। কি কৰিবি? বয়স হোৱা স্বত্তেও ভুল কৰিবলৈ এৰা নাই। বাৰে বাৰে এনেকৈ কিয় কৈছে দেউতা? মই কথা দিছোঁ আপোনাক, মই এনেকুৱা ভুল কথা আৰু কেতিয়াও নকওঁ। মোৰ টোপনি ধৰিছে। ইমান বেয়া নাপাব মোক দেউতা। জনা হোৱাৰ পৰা আপোনাক কোনোটো কথাতে নাকোৱা নাই। আপুনি যি কৈছে তাকে মাতিছোঁ, তাকেই কৰিছোঁ। আপোনাৰ কাৰণে সকলো কৰিব পাৰিম। আগতেও কৰিছোঁ আৰু আগলৈকেও কৰিম। আপোনাৰ মনত কষ্ট নিদিবলৈ নিজৰ পচন্দক বাদ দি মই অন্তৰাক বিয়া পাতিছোঁ। আৰু কি কৰিব লাগিছিল চব কৰিম। মাথো মোক এনেকৈ এভইড নকৰিব দেউতা, প্লিজ। তোৰ অন্য কাৰোবাক বিয়া কৰাবলৈ মন আছিলে? এইটো লোৱা। ইয়াতকৈ মই নোৱাৰিলোঁ আৰু। এইটো 7-8টাৰ পৰা লৈহে মিলাই আনিছোঁ। আপুনি মোক ধাৰ কৰি পইচা আনি দিছে? হেই নালাগে, আপুনি ঘূৰাই দিয়ক। আমি বেলেগ কিবা ব্যৱস্থা কৰিম। একো নহয়। বেলেগ কি ব্যৱস্থা কৰিবা? ধাৰেইটো কৰিব লাগিব। মই ধাৰ মাৰিম লাহে লাহে, তুমি চিন্তা নকৰিবা। মোৰখিনিৰ সৈতে 1,60,000 আৰু কিমান লাগিব? 7,90,000 মান লাগিব। ইহঁত নাহিলেই দেখোন। অনিবান্দা আহিছে। অঁ, বেয়া নাপাবা, মোৰ অহাত অলপ দেৰি হ'ল। আপোনাৰ দেৰি নাই হোৱা। এতিয়ালৈকে বিক্ৰম দাই আহি পোৱা নাই। ই অহা নাই নেকি? ঐ, তাক এটা ফোন কৰচোন। সি বা কিমান আনিব পাৰিছে। মই মাত্ৰ 4 লাখহে পাৰিলোঁ। ক'ব লগা
মোৰে কওঁ কেনেকৈ মই দিব লগা আছে মোৰে যাচো কেনেকৈ মই জীয়া জীয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে কা